নমস্কাৰ, মই ডক্টৰ অংকমণি দাস, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। আপোনালোক আটাইকে স্বাগতম জনাই এটি বিষয় সম্পৰ্কে ইয়াত আলোচনা আগবঢ়াবলৈ লৈছোঁ। আজি মই আলোচনা কৰিবলৈ উলিওৱা বিষয়টো হৈছে নাৰীবাদী সমালোচনা। খুবেই কম আলোচিত এইটো বিষয়। নাৰীবাদ কি এই সম্পৰ্কে হয়তো বিভিন্ন ধৰণে আলোচনা আমি দেখিবলৈ পাওঁ। নাৰীবাদী সমালোচনা সম্পৰ্কে বৰ বিশেষ আলোচনা দেখিবলৈ পোৱা নাযায়। সেয়েহে আজি ইয়াৰ মাধ্যমেৰে নাৰীবাদী সমালোচনা সম্পৰ্কে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। নাৰীবাদী সমালোচনা বৃহৎ নাৰীবাদী আন্দোলনৰে এক অংগ, যিয়ে লিংগ বৈষম্য আৰু অসাম্যৰ ওৰ পেলাব বিচাৰে। নাৰীৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱদমনেই হৈছে নাৰীবাদী সমালোচনা উদ্ভৱৰ মূল কাৰণ। সাহিত্যত নাৰীক প্ৰায় উপেক্ষা তথা গৌণভাৱে উপস্থাপন কৰা দেখা যায়। নাৰীবাদী সমালোচনাই নাৰীক ভিন্ন প্ৰেক্ষাপটৰ পৰা বিচাৰ কৰাৰ লগতে নাৰীৰ অৱদানকো স্বীকৃতি দিয়াত অৰিহণা যোগালে। এতিয়া আহিব যে নাৰীবাদী সমালোচনানো কি? নাৰীবাদী সমালোচনা বুলি ক'লে আমি সহজকৈ ক'ব পাৰোঁ, নাৰীবাদী তত্ত্ব তথা নাৰীবাদী দৃষ্টিভংগীৰে আমি কোনো সমালোচনা আগবঢ়ালে আমি তাকে ক'ব পাৰোঁ নাৰীবাদী সমালোচনা। অৰ্থাৎ নাৰীবাদী দৃষ্টিভংগীৰে আমি যি সমালোচনা কৰিম সেয়াই হৈছে নাৰীবাদী সমালোচনা। এই নাৰীবাদী সমালোচনা বুলি কোৱাৰ আগতে আমি নাৰীবাদ কি এই সম্পৰ্কেও অকণমান স্পষ্ট হোৱাটো প্ৰয়োজন। নাৰীবাদ সম্পৰ্কে আমি প্ৰত্যেকৰে কিছু ধাৰণা আছে। তথাপি ক'বলৈ কৈছোঁ যে পুৰুষ আৰু নাৰীৰ সমান অধিকাৰ বিষয়ক ব্যাখ্যাই হৈছে নাৰীবাদ। বেল হুকছ নামৰ সমালোচকগৰাকীয়ে তেওঁৰ এখন ৰচনাত কোৱা এই সংজ্ঞাটো মোৰ খুবেই ভাল লাগে আৰু নাৰীবাদৰ ক্ষেত্ৰত এয়া খুব প্ৰযোজ্য। নাৰীবাদৰ খুব সুন্দৰ ব্যাখ্যা যে তেখেতে কৈছে, নাৰীবাদ হৈছে যৌনতা, যৌন অৱদমন, যৌন নিষ্পেষণৰ ওৰ পেলাব খোজা এটি আন্দোলন। গতিকে নাৰীবাদী দৃষ্টিভংগীৰে আমি নাৰীবাদী সমালোচনাৰ কথা মূলতঃ আলোচনা কৰিম। নাৰীবাদী দৃষ্টিভংগীয়ে নাৰীবাদী সমালোচনা গঢ় দিলে। নাৰীবাদী তত্ত্ব আৰু সমালোচনাৰ যৌন উপস্থাপন, পৰম্পৰাগত ধাৰণা আদিক নাকচ কৰি লিংগ আৰু যৌনতাক গুৰুত্ব দি সমালোচনাৰ ক্ষেত্ৰখনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন কঢ়িয়াই আনিলে। নাৰীবাদী সমালোচকসকলে নাৰীৰ নিজা ভাৱ, আদৰ্শ, শৈলী প্ৰকাশ পোৱাকৈ নিজা এক সাহিত্যৰ পোষকতা কৰে। নাৰীবাদী সমালোচনাৰ দ্বিতীয় তৰংগৰ প্ৰবক্তা এলেন ছোৱেল্টাৰে নাৰীবাদী সমালোচনাক দুটা স্তৰত ভগাইছে। তেওঁ কৈছে যে প্ৰথম স্তৰত নাৰী এগৰাকী পাঠক, য'ত নাৰী পুৰুষ প্ৰধান সাহিত্যৰ নাৰী এগৰাকী উপভোক্তা মাথোন। আৰু দ্বিতীয় স্তৰত নাৰী এগৰাকী লেখক, য'ত নাৰী এগৰাকী নিজেই উৎপাদক, নিজৰ ভাৱ অনুভূতিক নাৰীয়ে নিজেই লিপিবদ্ধ কৰিব। পুৰুষকেন্দ্ৰিক সাহিত্যত নাৰীৰ বিকৃতিকৰণ, অৱহেলা আৰু অৱদমনৰ বিৰোধিতা কৰি নাৰীয়ে নিজৰ দৃষ্টিৰে সাহিত্যত নিজৰ ভাৱ অনুভূতিক উপস্থাপন কৰিব। জুডিথ ফেটাৰলি নামৰ সমালোচকগৰাকীয়ে তেখেতৰ দ্য ৰেজিষ্টিং ৰিডাৰ, এ ফেমিনিষ্ট এপ্ৰ'চ টু আমেৰিকান ফিকশ্যন নামৰ কিতাপখনত কৈছে, নাৰী আৰু পুৰুষৰ পঢ়াৰ ধৰণ ভিন্ন। তেওঁ আৰভিঙৰ পৰা হেমিংৱে আদি বিভিন্ন সাহিত্যিকৰ উপন্যাসৰ এটি আলোচনা আগবঢ়াই মত দাঙি ধৰিছিল যে এই সাহিত্যসমূহ সাৰ্বজনীন সাহিত্য নহয়, এয়া পুৰুষকেন্দ্ৰিক সাহিত্যহে, য'ত নাৰী পাঠকসকলক পুৰুষৰ দৃষ্টিভংগীৰে চাবলৈ বাধ্য কৰোৱা হৈছিলে। এনে সাহিত্যই নাৰীৰ অভিজ্ঞতাক তুলি ধৰাৰ কোনো প্ৰয়াস কৰা নাছিল। তাৰ বিপৰীতে এইবোৰ সাহিত্যই নাৰীক পুৰুষৰ দৃষ্টিভংগীৰে পুৰুষৰ নীতি আদৰ্শক গ্ৰহণ কৰাৰ লগতে যৌন নিৰ্যাতন, যৌন অৱদমন আদি সহি থাকিবলৈ উৎসাহিতহে কৰিছিল। এনে ক্ষেত্ৰত
এগৰাকী প্ৰভাৱশালী পাঠক হিচাপে নাৰীবাদী সমালোচনাক ব্যৱহাৰ কৰি নাৰীবাদী সমালোচনাৰ সাহিত্য সমালোচনালৈ এক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। নাৰীবাদী সমালোচনাই মূলতঃ লক্ষ্য কৰে পৰম্পৰাগত পুৰুষতান্ত্ৰিক সংস্কৃতিত নাৰীক কিদৰে হেয়জ্ঞান কৰা হয়। নাৰীবাদী সমালোচনাই নাৰীক নতুন দৃষ্টিভংগীৰে চোৱাৰ লগতে সাহিত্যৰ ইতিহাসত নাৰীৰ অৱদানক অৱলোকন কৰে। ইয়াৰ লগতে নাৰীবাদী সমালোচনাই পুৰণি পুথিৰো নতুন ব্যাখ্যা আগবঢ়োৱা দেখা যায়। পুৰণি পুথি তথা আমাৰ বিভিন্ন মহাকাব্য আদিসমূহ মূলতঃ পুৰুষকেন্দ্ৰিক দৃষ্টিভংগীৰে তথা পুৰুষৰ দৃষ্টিভংগীৰে সেই পুথিসমূহ বৰ্ণনা কৰা হৈছিলে। আমাৰ মহাকাব্য আদিসমূহ দেখিছিলোঁ যে কিদৰে তাত পুৰুষকেন্দ্ৰিক দৃষ্টিভংগীৰে বিষয় এটা দাঙি ধৰিবলৈ যাওঁতে নাৰী মনৰ ভাৱ আদি অনুভূতি আদিসমূহ কিদৰে উপেক্ষিত হৈ ৰৈছিল। সেয়েহে নাৰীবাদী সমালোচনাই এনেকুৱা পুৰণি পুথিসমূহৰ নতুন ব্যাখ্যা আগবঢ়োৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। আকৌ পুৰুষ আধিপত্যৰ পৃথিৱীত তথা সাহিত্যৰ সংস্কৃতিৰ এই ইতিহাসত নাৰীৰ পাঠসমূহ যাতে হেৰাই নাযায় বা নাৰী লেখকৰ পাঠসমূহ যাতে নোহোৱা হৈ বিলুপ্ত হৈ নাযায় তাৰ ওপৰতো নাৰীবাদী সমালোচনাই গুৰুত্ব দিয়া দেখা যায়। নাৰীবাদী সমালোচনাই কি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে বা নাৰীবাদী সাহিত্যৰ মূল গুৰুত্ব দিয়া বিষয়সমূহনো কি বিষয়ে ক'ম। সহজকৈ ক'বলৈ গ'লে নাৰীবাদী সমালোচনাই পৰম্পৰাগত লিংগভিত্তিক উপস্থাপনৰ ভিন্নতাৰ ওপৰতে গুৰুত্ব দিয়ে। নাৰীবাদী সমালোচনাই গুৰুত্ব দিয়া তিনিটা মূল দিশৰ কথা সদ্যহতে মই ক'ব খুজিছোঁ। সেই তিনিটা মূল দিশ হৈছে যে পুৰুষতন্ত্ৰৰ দ্বাৰা নাৰী অৱদমন, উইমেন অপাৰেশ্যন বাই দ্য পেট্ৰিয়াৰ্কি। নাৰীবাদী সমালোচকসকলে কয় যে শতিকাজুৰি পুৰুষতন্ত্ৰৰ দ্বাৰা নাৰীক শোষণ অৱদমন কৰি অহা হৈছে। সাহিত্যত এনে পুৰুষতান্ত্ৰিক ধাৰণাৰ প্ৰতিফলন প্ৰায় দেখিবলৈ পোৱা যায়। দ্বিতীয়তে নাৰী অন্য তথা পৰ তথা নাৰী গৌণ, উইমেন আৰ ছেকেণ্ডাৰী। পুৰুষকেন্দ্ৰিক সংস্কৃতিত নাৰীক প্ৰায় অন্য তথা গৌণ ৰূপে উপস্থাপন কৰা দেখা যায়। নাৰী পুৰুষৰ শাৰীৰিক মানসিক ভিন্নতাৰ বাবে সমাজত এনেকুৱা ধাৰণাসমূহ গঢ় লৈ উঠিছে। এনে ধাৰণাৰ প্ৰতিফলন সাহিত্য সংস্কৃতিতো দেখিবলৈ পোৱা গৈছে। নাৰীবাদী সমালোচনাই এই দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কালচাৰেল ডিছক্ৰিমিনেশ্যন এগেইনষ্ট উইমেন তথা নাৰীৰ বিৰুদ্ধে সাংস্কৃতিক বৈষম্য। যি ক্ষেত্ৰত নাৰীক শুভ শক্তিৰ প্ৰতীক তথা শক্তিৰূপে অভিহিত কৰা হয়, ঠিক তাৰ সমান্তৰালভাৱে নাৰীক সাংস্কৃতিক সামাজিক বিভিন্ন ক্ষেত্ৰত নাৰীক অপায় অমংগলৰ কাৰক অশুভ শক্তিৰ প্ৰতীক ৰূপেও চিহ্নিত কৰি অহা দেখা যায়। নাৰীবাদী সমালোচনাই এনে বিভিন্ন দিশক নতুন ধৰণে চোৱাৰ ওপৰত গুৰুত্ব দিলে। সহজকৈ ক'বলৈ গ'লে আমি নাৰীবাদী সমালোচনাৰ গুৰুত্ব দিয়া দিশকেইটা এনেকৈও ক'ব পাৰোঁ। নাৰীবাদী সমালোচনাই আলোচনাৰ মাজেৰে নোহোৱা তথা স্বীকৃতি নোপোৱা নাৰী লেখকসকলক স্বীকৃতি দিয়াত তথা তেওঁলোকৰ সাহিত্যক মৰ্যাদা দিয়াৰ ক্ষেত্ৰতো অৰিহণা যোগালে। নাৰী চৰিত্ৰসমূহ অকল নাৰী লেখকৰ লেখনিতেই নহয়, পুৰুষ লেখকৰ সাহিত্যতো নাৰী চৰিত্ৰসমূহ কিদৰে উপস্থাপিত হৈছে তাক পৰ্যবেক্ষণ কৰাৰ ওপৰতো নাৰীবাদী সমালোচনাই গুৰুত্ব দিলে। পুৰুষতান্ত্ৰিক ধাৰণাসমূহ সাহিত্যিকৰ ৰচনাত কিদৰে প্ৰতিফলিত হৈছে তথা পুৰুষতান্ত্ৰিক ধাৰণাসমূহক নাৰী চৰিত্ৰসমূহে কিদৰে বহন কৰিছে সেই দিশক চোৱাৰ ওপৰতো নাৰীবাদী সমালোচনাই গুৰুত্ব দিলে। তাৰ লগতে নাৰী হিচাপে বা নাৰী এগৰাকী সুকীয়া অভিজ্ঞতাক নাৰী লেখক তথা নাৰী চৰিত্ৰ এজনে কিদৰে বহন কৰিছে বা সেই অভিজ্ঞতাক তেওঁ কিদৰে ফুটাই তুলিব খুজিছে তাকো নাৰীবাদী সমালোচনাই চোৱাৰ ওপৰত গুৰুত্ব দিলে। নাৰীবাদী সমালোচনাও নাৰীবাদৰ তিনিটা তৰংগৰ সৈতে সাঙুৰ খাই আছে। প্ৰথম তৰংগ নাৰীবাদী সমালোচনাৰ এই প্ৰথম তৰংগত মূলতঃ গুৰুত্ব দিয়া হৈছিল পুৰুষ লেখক ঔপন্যাসিক আদিয়ে কিদৰে তেওঁলোকৰ সাহিত্যত নাৰীসকলক উপস্থাপন কৰিছে।
এই সময়ছোৱাত আমি নাৰীবাদী সমালোচক হিচাপে পাওঁ মেৰী wollstonecraft, তেখেতৰ এখন উল্লেখযোগ্য গ্ৰন্থ আছে এ ভিণ্ডিকেশ্যন অফ দি ৰাইট অফ দি উমেন। কেইট মিলেজ, তেখেতৰ উল্লেখযোগ্য গ্ৰন্থখন হৈছে ছেক্সুৱেল পলিটিক্স। দ্বিতীয় তৰংগত নাৰীবাদী সমালোচনা বুজাবলৈ এটি নতুন পদ তথা টাৰ্ম আহিলে যিটো গাইনো ক্ৰিটিচিজিম। আমেৰিকান সমালোচক এলেন ছোৱেল্টাৰে তেখেতৰ টুৱাৰ্ডছ এ ফেমিনিষ্ট পলিটিক্স নামৰ পুথিখনত পোনতে এই অভিধাটো প্ৰয়োগ কৰিছিলে। আৰু ছোৱেল্টাৰে তেখেতৰ আন এখন পুথিত এ লিটাৰেচাৰ অফ দেয়াৰ অ'ন নামৰ গ্ৰন্থখনত এই বিষয়ে বিশদভাৱে আলোচনা কৰিছে। লগতে নাৰীবাদী লিখনিৰ তিনিটা পৰ্যায় তথা তিনিটা খণ্ডৰ কথাও তেওঁ ইয়াত কৈছে। এই খণ্ডকেইটা হৈছে যে প্ৰথমতে পাওঁ আমি দ্য ফেমিনিন ফেজ। এইটো স্তৰত নাৰী লেখিকাসকলে পুৰুষকেন্দ্ৰিক নীতি আদৰ্শ বহন কৰাৰ লগতে কোনো ধৰণৰ বিতৰ্ক আদিত নোসোমাই পুৰুষৰ দৰে লিখি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো লেখিকাই এইটো পৰ্যায়ত পুৰুষ সন্মানক পৰ্যন্তও লোৱা দেখা গৈছিল। দ্বিতীয় ফেজটো হৈছে দ্য ফেমিনিষ্ট ফেজ। ফেমিনিষ্ট ফেজত নাৰী লেখকৰ ভূমিকা আৰু নাৰী অৱদমনৰ ওপৰত পোহৰ পেলোৱা হৈছিল। আৰু শেষৰ ফেজটোৰ কথা তেওঁ কৈছে ফিমেল ফেজ। এইটো পৰ্যায়ত নাৰী লেখক এগৰাকীয়ে নাৰী জীৱনৰ সুকীয়া অভিজ্ঞতা তুলি ধৰাৰ ওপৰত গুৰুত্ব দিলে। নাৰীবাদী সমালোচনাৰ তৃতীয় তৰংগটোত বৰ্ণ তথা ৰেচিষ্ট বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছিল। নাৰীবাদী আন্দোলনত যেনেকৈ বৰ্ণৰ বিষয়টো আহি পৰিছিল যে কৃষ্ণাংগ নাৰীৰ অভিজ্ঞতা সুকীয়া, কৃষ্ণাংগ নাৰীৰ অভিজ্ঞতা, শ্বেতাংগ নাৰীৰ অভিজ্ঞতাৰ মাজত যে ভিন্নতা আছে, এই দিশবোৰৰ ওপৰত নাৰীবাদৰ তৃতীয় তৰংগই গুৰুত্ব দিছিল। আৰু নাৰীবাদৰ তৃতীয় তৰংগই গুৰুত্ব দিয়াৰ দৰেই নাৰীবাদী সমালোচনাটো এইটো স্তৰত তথা এইটো তৰংগত বৰ্ণ, লিংগ, নৃগোষ্ঠীগত পৰিচয় আদিৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছিল। আৰু এইটো স্তৰত আমি উল্লেখযোগ্য তেনেকুৱা ধৰণৰ নাৰীবাদী সমালোচক হিচাপে পাওঁ বেল হুকছ, এলিস ৱেগাৰ ইত্যাদি। এইটো আলোচনা মূলতঃ আমি নাৰীবাদী সমালোচনাৰ কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত অসমীয়া সাহিত্যক আমি কিদৰে নাৰীবাদী সমালোচনাৰে চাব পাৰোঁ তথা অসমীয়া গল্প উপন্যাসৰ নাৰীবাদী সমালোচনাৰে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম। ধন্যবাদ।